Ya, Agarajan, Korea, Komite Nasional SDM, Manajemen Direktur Komite Keuangan Golkar. Saya bekerja in topic choices of the career. Kami mempunyai ekonomi kreatif, kami membangun supply idea dari commercial development global. Local perusahaan কি হৈ যায় বাহি নাই উপায় নাই আৰু যেতিয়া পৰীক্ষা চৰীক্ষা নাই সেইবিলাক विनायक जय विधायक भाग्य विधाता যিটো স্কিল এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্ট আছে ইয়াৰ উদ্যোগত আজি আমি বিশেষভাৱে ছাত্ৰ ছাত্ৰী তথা আমাৰ যিবোৰ যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে আমি এটা কেৰিয়াৰ সজাগতা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ উদ্দেশ্য আমাৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে ভৱিষ্যতে তেওঁলোকে ধৰক কেনেধৰণৰ পাঠ্যক্ৰম ল'ব, কেনেধৰণৰ মহাবিদ্যালয়ত যাব বা কাৰিকৰী দিশত হওক তেওঁলোকৰ যে তথ্যবোৰ থাকে সঠিক তথ্য তেওঁলোকক আমি যে দিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিছোঁ। আৰু এইটো আমাৰ যিটো উদ্দেশ্য আপুনি জানে যে এটা চিড মিছন স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট মিছন এটা আছে। আমাৰ উদ্দেশ্য যে আমাৰ যুৱক যুৱতীসকলক কিছুমানে চৰকাৰী চাকৰি কৰিব, কিন্তু আমি জানো যে সকলোৱে চৰকাৰী চাকৰি পাবলৈ সক্ষম নহ'ব। তেওঁলোকক এতিয়াৰ পৰা আমি কেনেধৰণে এটা সাহস যোগাব পাৰোঁ, পৰিকল্পনা কৰাত কি ধৰণে আমি তথ্য দিব পাৰোঁ তাত আমি চেষ্টা কৰিছোঁ। আমি খুব সুখী যে আমি আজি গড়েশ্বৰ অঞ্চলৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আহিছে। আমি আশা কৰোঁ এই কাৰ্যৰ জৰিয়তে তেওঁলোকে বিভিন্ন তথ্য আহৰণ কৰিব আৰু নিজৰ ভৱিষ্যত খুব ভালদৰে গঢ়াত এটা সহায়ক হ'ব। নমস্কাৰ খুলুমবাই। আমাৰ বিটিআৰ চৰকাৰৰ যিটো চিট ডিপাৰ্টমেণ্টৰ দ্বাৰা আজি কেৰিয়াৰ কাউন্সিলিং প্ৰগ্ৰাম আমাৰ গড়েশ্বৰ মহাবিদ্যালয়ত হৈ আছে। ইয়াত মই আহি খুবেই ভাল লাগিল। আমাৰ ছাত্ৰ ছাত্ৰী 200তকৈ অধিক হৈছে আৰু আমাৰ ইয়াত মুখ্য অতিথি হিচাপে সন্মানীয় আমাৰ চিট ডিপাৰ্টমেণ্টৰ এডভাইজাৰ ৰঞ্জন বৰুৱা ডাঙৰীয়া আহিছে আৰু ইয়াৰ আমাৰ ITIৰ সন্মানীয় ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়া আহিছে। তেখেতসকলে যিখিনি পদক্ষেপ লৈছে মই আদৰিছোঁ। যিটো জীৱন গঢ়াৰ ক্ষেত্ৰত সকলো কথাই শিকিব লগা থাকে আৰু তাৰ কাৰণে যিহেতু জীৱনটোৰ লগত আমি গোটেই এডুকেশ্যন ছেক্টৰৰ কথাখিনিৰ মাজত ইয়াত সম্পৰ্ক আছে আৰু তাৰ কাৰণে কোনপিনে যাব বিচাৰে। কোনোবা হ'ব বিচাৰিছে ডক্টৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা APC UPC এক্সাম দি কিনে অফিচাৰ হোৱাৰ কথা ভাবিছে আৰু সেই হিচাপে তাৰে বাদেও কোনোবা খেল ধেমালিৰ পৰা ধৰি বহুত দিশ ওলাই লয়। তাৰ হিচাপে যিখিনি আমি চিট ডিপাৰ্টমেণ্ট ফালৰ পৰা সা সুবিধা পাব পাৰে এইখিনি কথাৰ ক্ষেত্ৰত তেখেতসকলে এণ্টাৰপ্ৰিনাৰশ্বিপসকলক কিবা কৰিব বিচাৰিছে আৰু সেই হিচাপে মই আদৰিছোঁ। এতিয়া মই ক'ব খোজাটো এইটোৱে, যিহেতু আমাৰ চৰকাৰত 40 ডিপাৰ্টমেণ্ট আছিলে, এটা ডিপাৰ্টমেণ্ট বৰ্তমান ডিপাং হৈ আছে। এতিয়া 39টা ডিপাৰ্টমেণ্ট ষ্টেটত আছে আমাৰ 55টা ডিপাৰ্টমেণ্ট। ইয়াৰ ভিতৰত যিখিনি সা সুবিধা পাব পাৰে সেইখিনিতো ছাত্ৰ ছাত্ৰীক নলেজত দিব লাগে। তাৰ কাৰণে সেই কাউন্সিলিং প্ৰগ্ৰামটো কৰা হৈছে আৰু আগতো বহুত এনেকুৱা প্ৰগ্ৰাম লোৱা দেখা পাইছোঁ আৰু বৰ্তমান সেইটো কাৰণে অলপ এলাৰ্নেছটো আহিছে। ইয়াৰ যিটো প্ৰচেছ, এই প্ৰচেছৰ দ্বাৰা বৰ্তমানৰ মানুহে জীৱনৰ ইষ্টাব্লিছ হ'ব পৰাটো মই দেখা পাইছোঁ। আৰু মই বিশেষ ক'ব খোজা নাই, যিহেতু আমাৰ মই এইটোৱে ক'ব খুজিছোঁ, ভাল এজন খেতিয়ক হৈও খাব পাৰে, ভাল এজন মেকানিকেল কৰিও খাব পাৰে, ভাল এটা শ্বপকিপাৰ হৈও খাব পাৰে। ঠিক এনেকৈ বিভিন্ন লাইনটোৰ ক্ষেত্ৰত যদি আমি নিজৰ জীৱনৰ ক্ষেত্ৰত যদি ইষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত যদি কিবা কৰে তেনেহ'লে মানুহ ছেক্ৰিফাইচ কৰিব লাগিব, ত্যাগ কৰিবই লাগিব, ষ্ট্ৰাগল কৰিবই লাগিব। এইখিনিও কিছুমান সময়ত সাহস নাথাকে। যিহেতু মানুহৰ জীৱনটো ঈশ্বৰে কৰ্মযোগী হিচাপে সৃষ্টি কৰিছে, কৰ্ম কৰিয়ে খাব লাগে মানুহ জাতিটোৱে। অন্য জীৱ জীৱীবিলাকক ইয়াৰ এনেকুৱা গোটাব লগা নাই, সেই ধন গোটাব লগা নাই, কৰ্ম কৰিব লগা নাই। যিহেতু এই জীৱ জীৱীবিলাকে এনেই য'ত থাকিব পাৰে, য'ত পায় তাতে খাই জীৱনটো নিব পাৰে। মানুহটো এনেকৈ নহয়। তাৰ কাৰণে জীৱনৰ ক্ষেত্ৰত আমি যিহেতু
আমাক ঈশ্বৰে ইয়ালৈ পঠাইছে হিচাপে আমি ঈশ্বৰে পঠোৱা যিখিনি দায়িত্ব এইটো আমি পালন কৰি যোৱাৰ কাৰণে কৰ্ম কৰিব লগা আছে সেই হিচাপে চিফ ডিপাৰ্টমেণ্টৰ দ্বাৰা যিখিনি সা সুবিধা পাব লাগে সেইখিনি লোৱাটো ভাল আৰু ইয়াত যদি মই এজন MCLA হিচাপে গড়েশ্বৰ সমষ্টিত ইয়াত যিখিনি সহায় আৰু সহযোগিতা ছাত্ৰ ছাত্ৰীক কৰিব লগা আছে সেইখিনি মই সহায় কৰি যাম বুলি কথা দিছোঁ এডভাইজাৰৰ দ্বাৰা যিখিনি সহায় কৰিব লাগে সেইখিনি মই সহযোগ কৰি দিম বুলি কথা দিলোঁ বিশেষ আৰু নকওঁ ধন্যবাদ